আজি আমি আলোচনা কৰিবলৈ লৈছো শংকৰদেৱৰ বাল্যকাল পাত্ৰীৰ প্ৰশ্ন উত্তৰ হ'ব। প্ৰথম প্ৰশ্নটি হৈছে লৰালি কালত শংকৰদেৱৰ লগৰ ল'ৰাবোৰে ব্ৰহ্মপুত্ৰ কেনেকৈ পাৰ হৈছিল? শংকৰদেৱৰ লগৰীয়া ল'ৰাবোৰে অলপ সাঁতুৰি অলপ নাৱত উঠি ব্ৰহ্মপুত্ৰ পাৰ হৈছিল। কিন্তু শংকৰদেৱে কেৱল সাঁতুৰি ব্ৰহ্মপুত্ৰ পাৰ হৈছিল। তোমালোকে আগতে যেতিয়া শংকৰদেৱৰ জীৱনী পঢ়িছা বা শংকৰদেৱৰ বিষয়ে পঢ়িছা তেতিয়া আমি পাইছোঁ যে শংকৰদেৱে হেনো বাৰিষাৰ ভৰ ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হৈছিল। ছেকেণ্ড প্ৰশ্নটো হৈছে শংকৰদেৱৰ বাল্যকাল পাঠটো কোন গ্ৰন্থৰ পৰা অনা হৈছে বা কোন গ্ৰন্থৰ পৰা তুলি দিয়া হৈছে বা শংকৰদেৱৰ বাল্যকাল পাঠটি উৎস কি? তেতিয়া হ'ব কথা গুৰুচৰিত। কথা গুৰুচৰিত ৰূপে আমাৰ যিখন চৰিত পুথি আছে সেই চৰিত পুথিৰ পৰা শংকৰদেৱৰ বাল্যকাল পাঠটি আমাৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে। কিমান বছৰ বয়সত শংকৰদেৱে পঢ়াশালীলৈ গৈছিল? 12 বছৰ বয়সত। শংকৰদেৱে পঢ়াশালীত ৰচনা কৰা কবিতাটো দেখি মহেন্দ্ৰ কন্দলীয়ে কি মন্তব্য দিছিল? শংকৰদেৱে পঢ়াশালীত ৰচনা কৰা কবিতাটো দেখি মহেন্দ্ৰ কন্দলীয়ে লুণ তেল নোহোৱাকৈ ৰন্ধা সুস্বাদু ব্যঞ্জন আৰু জৰি নোহোৱাকৈ দিয়া বান বুলি মন্তব্য দিছিল। প্ৰশংসা কৰিছিল তেওঁ। মানে শংকৰদেৱে যেতিয়া মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগালে তেওঁ 12 বছৰ বয়সলৈকে খেল ধেমালি কৰি ঘূৰি ফুৰিছিল। তেওঁৰ সৰুতে পিতৃ মাতৃ ঢুকাইছিল আৰু খেল ধেমালি কৰি ঘূৰি ফুৰোতে এদিন বুঢ়ীমাক খেৰসুতীয়ে গালি শপনি পাৰিলে। তেওঁক ক'লে যে আমাৰ বংশত কোনো অপণ্ডিত নাই, তই অপণ্ডিত হ'ব বিচাৰিছ নেকি, মূৰ্খ হ'ব বিচাৰিছ নেকি, এনেকৈ নানা ককৰ্থনা কৰি এদিন কি কৰিলে মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দি আহিলে। তাৰপিছত কি হ'ল শংকৰদেৱে বহুত মনোযোগেৰে পঢ়া শুনা কৰা আৰম্ভ কৰিলে আৰু এদিনাখন মহেন্দ্ৰ কন্দলীয়ে সকলোকে পদ ৰচনা কৰিবলৈ দিছিল ছাত্ৰসকলক আৰু সিদিনাখন শংকৰদেৱে এটি পদ ৰচনা কৰিছিল কৰতল কমল বুলি পদটি আৰু সেই পদটি পঢ়ি মহেন্দ্ৰ কন্দলী খুবেই আনন্দিত হৈছিল আৰু তেওঁ প্ৰশংসা কৰিছিল যে লুণ তেল নোহোৱাকৈ মানে কবিতাটিৰ বা সেই পদটিৰ আকাৰ ইকাৰ নাছিল। আকাৰ ইকাৰ নোহোৱাকৈ তেওঁ সুন্দৰকৈ অৰ্থব্যঞ্জক পদ ৰচনা কৰিছিল আৰু সেইকাৰণে মহেন্দ্ৰ কন্দলীয়ে এইবোৰ উপমা দি শংকৰদেৱৰ পদটিক প্ৰশংসা কৰিছিল। নেক্সট প্ৰশ্নটি হৈছে শংকৰদেৱে পঢ়াশালীত থাকোঁতে কি গ্ৰন্থ ৰচনা কৰিছিল? গ্ৰন্থখনৰ নাম হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান। আমাৰ বংশত অপণ্ডিত নাই, তই মূৰ্খ হ'ব খুজিছনে? কথাষাৰ কোনে কাক কৈছিল? শংকৰদেৱক বুঢ়ীমাক খেৰসুতীয়ে কৈছিল। নেক্সট কুৱেশ্যন শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? সত্যসন্ধা। শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? কুসুম্বৰ ভূঞা। খেৰসুতী কাৰ পত্নী আছিল? সূৰ্য বৰৰ। নেক্সট ৰাম ৰায়ৰ মাকৰ নাম কি আছিল? মুকুতা আই। শংকৰদেৱে কাৰ টোলত পঢ়িছিল? মহেন্দ্ৰ কন্দলীৰ। টোল মানে পঢ়াশালী বা বিদ্যালয়। কাৰ টোলত পঢ়িছিল? মহেন্দ্ৰ কন্দলীৰ টোলত শংকৰদেৱ পঢ়িছিল। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ সেই কৰ্মতৰে পণ্ডিতৰো বাক্য লৰে কথাষাৰ কোনে কৈছিল? বুঢ়ীমাক খেৰসুতীয়ে। এইটো কাহিনী হৈছে এনেকুৱা যেতিয়া শংকৰদেৱৰ গণনা হৈছিল জন্মৰ পিছত গণনা কৰে আমাৰ হিন্দু শাস্ত্ৰত কোনো এটা নৱ শিশু জন্ম হ'লে নৱজাত শিশুৰ গণনা কৰা হয় যে ইয়াৰ ডাঙৰ হৈ ভৱিষ্যত কেনেকুৱা হ'ব বা কি ধৰণৰ কাম কৰিব এতিয়াও আছে আমি যেটো কুণ্ডলী বুলি কওঁ। গতিকে শংকৰদেৱ যেতিয়া জন্ম হৈছিল তেতিয়া পণ্ডিতে তেওঁৰ যেটো গণনা কৰিছিল কৈছিল যে এও কি হ'ব এজন বিৰাট ডাঙৰ পণ্ডিত হ'ব বংশৰ নাম কৰিব। গতিকে এনেকৈ কোৱাৰ পিছতটো
যেতিয়া পিতৃ মাতৃৰ বিয়োগ হ'ল শংকৰদেৱৰ তাৰ পিছত বুঢ়ীমাক খেৰখুটিয়ে তুলতাল ডাঙৰ দীঘল কৰিলে কিন্তু 12 বছৰ বয়সলৈকে শংকৰদেৱ স্কুললৈ যোৱাই নাছিল তেওঁ খেল ধেমালি কৰি ঘূৰি ফুৰিছিল তো তেতিয়া বুঢ়ীমাক খেৰখুটিৰ বহুত টেনচন হৈছিল তেওঁ ভাবিছিলে যে মাক দেউতাক নোহোৱা ল'ৰা এটা এতিয়ালৈকে স্কুল যাবলৈ মন কৰা নাই বা পঢ়া শুনাত মন নাই খালি খেলা ধূলাতে তেওঁৰ মন মগ্ন গতিকে এদিন তেওঁৰ বহুত খং উঠি শংকৰদেৱক গালি খপনি পাৰিছিল যে তই জন্মহতে পণ্ডিতে যেটো বাক্য কৈছিল সেই বাক্যটো কি হৈ যাব লৰি যাব বা হেতু সফল নহব কিহৰ কাৰণে আমাৰ কৰ্মৰ কাৰণে হেকাৰণে তেওঁ কৈছে আমাৰ সেই কৰ্মতৰে শংকৰদেৱে যদি নপঢ়িলে হেতেন মহেন্দ্ৰ কন্দলীৰ তুলত যদি নাম নলগালে হেতেন তেতিয়া হয়তো গণনা কৰোতে জিখাৰ কথা কৈছিল যে বংশৰ বহুত ডাঙৰ পণ্ডিত হ'ব বা বংশৰ নাম কৰিব হেতু সঁচা নহলহেতেন হেকাৰণে বুঢ়ীমাক খেৰখুটিয়ে শংকৰদেৱক এনেদৰে কৈছিল নেক্সট সমুটুকা কথাগুৰু চৰিত এতিয়া কথাগুৰু চৰিত হৈছে মধ্যযুগৰ অসমীয়া চৰিত সাহিত্যৰ ইতিহাসত কথাগুৰু চৰিতৰ এক বিশিষ্ট স্থান আছে মধ্যযুগৰ অসমীয়া চৰিত সাহিত্যৰ ইতিহাসত আৰু অষ্টাদশ শতিকাত ৰচিত এইখন চৰিত পুথিত দুজন গুৰু এজন হৈছে শংকৰদেৱ আনজন হৈছে মাধৱদেৱ আৰু দুজন ঠাকুৰদেৱ পুৰুষোত্তম চতুৰ্ভুজ 9 জন আতা আৰু 25 জন মহন্ত আৰু অনেক মহাপ্ৰয়াণ ব্যক্তিৰ জীৱন বৃত্তি আলোচিত হৈছে গুৰু চৰিত কথাত ধৰ্মীয় দিশত গুৰুত্ব দিলেও এইখন চৰিত পুথিয়ে সমকালীন সমাজ জীৱনৰ নানান চিত্ৰ জীৱন্ত ৰূপত তুলি ধৰিছে মানে কথাগুৰু চৰিখনত ধৰ্মৰ বাবে বা শংকৰদেৱে নবৈষ্ণৱ ধৰ্মৰ যি প্ৰচাৰ চলালে বা মাধৱদেৱে তেওঁৰ শিষ্য হিচাপে যিখিনি আগবঢ়াই নিলে পিছলৈ তাৰ পিছতো যিবোৰ শিষ্য হৈ গ'ল তেওঁলোকে আগবঢ়াই নিলে সেইখিনি কথা আলোচনা যদিও আছে গুৰু চৰিতত তথাপিও সেই সময়ৰ যি অসমীয়া সমাজ জীৱন চৰিত্ৰ বা ধৰ্মীয়ৰ যি ৰীতি-নীতি হেয়াৰ ছবিও আমি গুৰু চৰিতৰ যোগে জানিব পাৰোঁ গদ্য ৰচনা স্বৰূপেও কথাগুৰু চৰিতৰ বিশেষ মূল্য আছে তাৰ আগতে সকলো পদ্য এনেকুৱা ৰচনা হৈছিল গ্ৰন্থখন বৰপেটা সত্ৰৰ পৰা ডক্টৰ বাণীকান্ত কাকতিয়ে উদ্ধাৰ কৰিছিল কেতিয়াবা শৰ্ট কোৱেশ্চনো আহিব পাৰে যে কথাগুৰু চৰিতখন কোনে উদ্ধাৰ কৰিছিল বৰপেটা সত্ৰৰ পৰা ডক্টৰ বাণীকান্ত কাকতিয়ে উদ্ধাৰ কৰিছিল আৰু সেই উদ্ধাৰ কৰাৰ ফলত আমি শংকৰদেৱৰ মহাদেৱৰ বিষয়ে যি জানিব পাৰোঁ আজিৰ দিনত সেই পুথিখনৰ পৰাই জানিব পাৰোঁ বা সেই সময়ৰ যিখন সমাজ সেই সমাজ ব্যৱস্থাৰ বিষয়ে আমি জানিব পাৰিছোঁ নেক্সট সমুটুকা হৈছে মহেন্দ্ৰ কন্দলী শংকৰদেৱৰ শিক্ষাগুৰুৰ নাম মহেন্দ্ৰ কন্দলী আমি জানো প্ৰত্যেকে বুঢ়ীমাক খেৰখুটিয়ে শংকৰদেৱক 12 বছৰ বয়সত মহেন্দ্ৰ কন্দলীৰ তুলত নাম লগাই দিছিলে আৰু খুব কম সময়ৰ ভিতৰতে শংকৰদেৱে সকলোখিনি আয়ত্ত লৈছিল মহেন্দ্ৰ কন্দলীৰ পৰা এদিন মহেন্দ্ৰ কন্দলীয়ে সকলো ছাত্ৰকে একোটা পদ ৰচনা কৰিবলৈ কৈছিল আৰু তেতিয়াই শংকৰদেৱে কি কৰিছিল আকাৰ ইকাৰ নোহোৱাকৈ কৰতল কমল কমলদয় নয়ন নামৰ পদ এটি ৰচনা কৰিছিল আৰু সেই পদটি দেখি মহেন্দ্ৰ কন্দলীয়ে খুবেই প্ৰশংসা কৰিছিল শংকৰদেৱক যে লুণ তেল নোহোৱাকৈ সুদা ব্যঞ্জনৰ উৎকৃষ্ট স্বাদ বুলি তেওঁ কৈছিল তাতে তেল দিয়া নাই নিমখ দিয়া নাই কিন্তু হলেও সেই আঞ্জাখন খুবেই সোৱাদ হৈছিল বুলি তেওঁ উপমা দিছিলে শংকৰদেৱৰ কবিতাটিক বা পদটিক আৰু এনেদৰে শংকৰদেৱৰ যি প্ৰতিভা সেই প্ৰতিভা ছাত্ৰ অৱস্থাতে বিকশিত হৈছিল মহেন্দ্ৰ কন্দলীৰ তুলত থাকি তেওঁ যিখিনি বেসিক শিকিছিল সেইখিনি তেওঁৰ ভৱিষ্যত জীৱনত বহুত কামত আহিছিল নেক্সট হৈছে কুসুমদেৱ শংকৰদেৱৰ দেউতাক তেওঁৰ সম্পূৰ্ণ নাম আছিল কুসুম্বৰ শিৰোমণি ভূঞা আহোমসকলে অসম অধিকাৰ কৰাৰ পূৰ্বে উজনিৰ উত্তৰ ভাগৰ 12টা খণ্ড কৰি সেইবোৰৰ একোজন অধিপতি হৈছিল যেতিয়া আহোমসকল আমাৰ অসমলৈ অহা নাছিল তাৰ আগৰ কথা উজনিৰ উত্তৰ ভাগৰ কি হৈছিল 12টা খণ্ড কৰি সেইবোৰৰ একোজন অধিপতি আছিল আৰু সেই সকলক 12 ভূঞা বোলা হৈছিল আৰু কুসুম্বৰ ভূঞা সেই 12 ভূঞাৰ বংশধৰ ঠিক আছে এয়ে হৈছে
কুসুমদেও বা কুসুম্বৰ ভূঞা ইয়াতে দুই এটা লাইন লগাই দিব পাৰা যে শংকৰদেৱৰ জন্মৰ পিছতে কুসুম্বৰ ভূঞাৰ মৃত্যু হয় তেওঁৰ পত্নীৰো মৃত্যু হয় তাৰ ফলত বুঢ়ীমা খেৰসুতীয়ে শংকৰদেৱক তুলতানি ডাঙৰ দীঘল কৰিবলগীয়া হয় এনেকৈ দুই এটা লাইন লগাই দিব পাৰে যদি লগাব বিচাৰা নেক্সট হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান শংকৰদেৱৰ প্ৰথমখন গ্ৰন্থ তেওঁৰ ছাত্ৰ অৱস্থাতে ৰচনা কৰা এইখন গ্ৰন্থ হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান আৰু হৰিশ্চন্দ্ৰ উপাখ্যানখন মাৰ্কণ্ডেয় পুৰাণৰ সপ্তম আৰু অষ্টম অধ্যায়ৰ আধাৰত ৰচিত এই গ্ৰন্থখনত বিষ্ণুৰ যি শ্ৰেষ্ঠত্ব বা বিষ্ণুৰ যি হাইনেছ সেইটোৰ প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছে এইখন পুথিৰ যোগেদি কবিৰ মৌলিকতাৰ পৰিচয়ও কাব্যখনিত ফুটি উঠিছে তেওঁ যদিও মাৰ্কণ্ডেয় পুৰাণৰ পৰা বিষয়বস্তু লৈছে তেনে নিজৰ যি অলপ ৰহন বা মৌলিক সেইখিনিও তেওঁৰ তাতে সেই পুথিখনত ফুটি উঠিছে গতিকে হৰিশ্চন্দ্ৰ উপাখ্যান হৈছে শংকৰদেৱৰ প্ৰথম গ্ৰন্থ শৰ্ট কুৱেশ্যনো আহে প্ৰায় নেক্সটটো হৈছে খেৰসুঁতি খেৰসুঁতি ষ্টাৰ্টিঙৰ পৰা আমি পঢ়ি আছোঁ খেৰসুঁতি কোন খেৰসুঁতি হৈছে শংকৰদেৱৰ বুঢ়ীমাক আইতাক পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধাৰ অকালতে মৃত্যু হোৱাৰ পাছত বুঢ়ীমাক খেৰসুঁতীয়ে শংকৰদেৱক তুলতালি ডাঙৰ দীঘল কৰে আৰু শংকৰদেৱে 12 বছৰ বয়সলৈ খেল ধেমালি কৰি ঘূৰি ফুৰিছিল তাৰ পিছত এদিন নানান তিৰস্কাৰ কৰি বুঢ়ীমাক খেৰসুঁতীয়ে শংকৰদেৱক মহেন্দ্ৰ কন্দলীৰ টোলত পঢ়িবলৈ পঠায় শংকৰদেৱৰ বাল্যকালত বুঢ়ীমাক খেৰসুঁতীয়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল কাৰণ পিতৃ মাতৃৰ মৃত্যুৰ পিছত তেওঁক সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে 12 বছৰ বয়সলৈকে তেওঁ যেনেকৈ খেল ধেমালি কৰি ফূৰ্তি ফাৰ্তা কৰি ঘূৰি ফুৰিছিল তেনেকৈ বুঢ়ীমাক খেৰসুঁতীয়ে তেওঁক ৰাখিছিল কিন্তু অৱশেষত তেওঁৰ চিন্তা হৈ গ'ল যে জন্মহতে যি গণকে কৈছিলে গণনা কৰি সেয়া সত্য নহ'বগৈ নেকি ই অপণ্ডিতে হ'ব নেকি কাৰণ আমাৰ বংশত কোনো অপণ্ডিত নাই এনেকুৱা নানা ধৰণৰ টেনশ্যন লৈ এদিন তেওঁ শংকৰদেৱক গালি সপনি পাৰি মহেন্দ্ৰ কন্দলীৰ টোলত থৈ আহিছিল তাৰ পিছতো শংকৰদেৱে কি কৰিছিল এদিনাখন মহেন্দ্ৰ কন্দলীৰ টোলৰ পৰা পলাই গুচি আহিছিল কাৰণ তেওঁ ঘূৰি ফুৰিছিল 12 বছৰ বয়সলৈকে হঠাতে টোলত গ'ল নীতি নিয়ম আৰু আগতে গুৰুগৃহত থাকি পঢ়িব লাগে গতিকে ঘৰলৈ সঘনে আহিব নোৱাৰিছিল সেইকাৰণে পলাই গুচি আহিছিল তাৰ পিছত বুঢ়ীমাক খেৰসুঁতীয়ে তেওঁক গালি সপনি পাৰি থৈ আহিলে তেতিয়া পৰা তেওঁ আৰু বেছি ভালকৈ মনোযোগ দি পঢ়িছিল আৰু তেনেকৈ আৰু পলাই নাহিছিল গতিকে বুঢ়ীমাক খেৰসুঁতীৰ অশেষ অৱদান আছে তেওঁৰ জীৱনত আজিলৈ এইখিনি আছিল ইয়াৰ পিছত আৰু ভিডিঅ' আনিবলৈ চেষ্টা কৰিম বিভিন্ন পাঠৰ প্ৰশ্ন উত্তৰৰে ধন্যবাদ